পঞ্চায়েতত ডিক্লেয়াৰ হোৱাৰ পিছত জিকাৰ পিছত ডিক্লেয়াৰ হোৱাৰ পিছত মিডিয়া কভাৰেজ এনাউন্স দিয়াৰ পিছতো এই চৰকাৰৰ হৈ গোলামী কৰা এই বিষয়াসকলে এনেবোৰ কাম অগণতান্ত্ৰিক কাম কৰিছে। অধিক ভোটত নিৰ্বাচিত হৈছিল সেলিমা মজুমদাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী। আজি যদি নিকা ৰাজনীতি হল তেনেহলে আজি নিকা ৰাজনীতি মানে কালি মোৰ চকুৰ আগত গণিছে, চকুৰ আগত ৰিজেক্ট ওলাইছে, ৰিজেক্টত 4খন ব্লেংক, ষ্টাম্প নাই, উকা, সেই 4খন আজি নাই। ক্ৰমিক নম্বৰ মোৰ মনত নাই, কিন্তু মোৰ আছে নহয় পুলিং এজেণ্ট। মনত নাথাকিবও পাৰে পুলিং এজেণ্টৰ, কিন্তু পুলিং এজেণ্টে জানে নহয়। তেখেতৰে কোনোবা দল আছে কিজানি, তেখেতে হয়তো হ'ব পাৰে। এতিয়া ক'ব গ'লে এতিয়া তেখেতৰ ওপৰতেতো ডিপেণ্ড কৰে। তেখেত যিহেতু জবৰদস্তি জয় হ'ল, যিহেতু ব্লেংক কাগজ 4খন ক'ত গ'ল? মোক ব্লেংক কাগজ 4খন লাগে। কোনে কামখিনি কোনে কৰা বুলি আপোনাৰ ধাৰণা হয়? এতিয়া কোনে কৰা বুলি ধাৰণা মই কেনেকৈ ধৰিম কাক? ভিতৰত মইতো দেখা নাই কাকো। আপোনাৰ সন্দেহ ভিতৰত হৈছে নে কি? সন্দেহ মানে কালি মোৰ চকুৰ আগত গণিছে, চকুৰ আগত ৰিজেক্ট ওলাইছে, ৰিজেক্টত 4খন ব্লেংক, ষ্টাম্প নাই, উকা, সেই 4খন আজি নাই। এই 4খনৰ ক্ৰমিক নম্বৰখিনি আপোনাৰ মনত আছে নেকি? কেনেবা ক্ৰমিক নম্বৰ মোৰ মনত নাই, কিন্তু মোৰ আছে নহয় পুলিং এজেণ্ট। মনত নাথাকিবও পাৰে পুলিং এজেণ্টৰ, কিন্তু পুলিং এজেণ্টে জানে নহয়। যিজনে জিকিছে কি কোন দলৰ হয়তো কিবা দল? তেখেতৰে কোনোবা দল আছে কিজানি, তেখেতে হয়তো হ'ব পাৰে। এতিয়া ক'ব গ'লে এতিয়া কি দল হয়? ওপৰতেতো ডিপেণ্ড কৰে। তেখেত যিহেতু জবৰদস্তি জয় হ'ল, যিহেতু কি দলৰ পৰা জয়? কি দল? তেওঁ কি দল হয়? তেওঁ নিৰ্দলীয়া। এতিয়াতো প্ৰাৰ্থী বুলি ক'লে তেওঁ বিজেপি, ময়ো বিজেপি, তেওঁ বিজেপি। কিন্তু তেওঁ ইলেকশ্যন খেলোঁতেও যোগ কৰিছে। বুথ কমিটিৰ সভাপতি আমাক নজনোৱাকৈ ইলেকশ্যনত উঠি বাৰু যি হ'ল হ'ল, খেলি আছোঁ, কথা নাই। এইবাৰ কালি হাৰছি, আজি জয় হ'ল কেনেকৈ? মই নহয় একদিন পিছতেতো ৰিকাউণ্ট কেনেকৈ হ'ব পাৰে? আৰু মোক জনোৱা নাই। ইয়াতে বোলে এলাউন্স কৰিছে, কিন্তু এলাউন্সটো মই ঘৰৰ পৰা নুশুনো নহয়। কিমানটা ভোটত জয়ী হৈছে এইটো? কিমানটা ভোটত জয়ী হৈছে? এতিয়া তেখেতে এটা ভোট হ'ব। এটা ভোটত। কি নাম তেওঁৰ? তুমি কলিতা। ৰাজীৱী 4 নং ৱাৰ্ডৰ লিপি পাঠক। মই কালি 7টা ভোটত জয় হৈছিলোঁ। ৰিজেক্ট ওলাইছিলে 20খনত 4খন ব্লেংক কাগজ আছিল, 4খন ব্লেংক কাগজ নাই। আজি আৰু কি কৰিছে তেখেতে? মই নোহাৰ এগেইনষ্টে বাৰু ৰিকাউণ্ট কৰিছে, ৰিকাউণ্টত 8খন ওলাইছে। এতিয়া মই নাছিলোঁ, মোৰ হয় কোনোবাই হাত দাঙিছে বাহিৰৰ পৰা, মই গম নাপাওঁ। আৰু এতিয়া আকৌ মোৰ চকুৰ আগত বাৰু ৰিকাউণ্ট হৈছে বাৰু, মই সেইটো মানি লৈছোঁ। বা টচো কৰিছে, টচ কৰোঁতে বাৰু ৰুমি কলিতা জয় হোৱাটোও দেখাইছে। কিন্তু মোক এতিয়া এইটোৱে লাগে, ব্লেংক কাগজ 4খন ক'ত গ'ল? আপোনাৰ কাউণ্টিং এজেণ্ট নাছিলে? কাউণ্টিং এজেণ্ট আছে। কাউণ্টিং এজেণ্ট ইয়াত নাছিলে, মোৰ পুলিং এজেণ্ট আছিলে। কাউণ্টিং এজেণ্ট ইয়াত লগাই নাই, মেম্বাৰৰ নিজে মেম্বাৰ অকলে। মোক এতিয়া সেই 4খন লাগে, ব্লেংক কাগজ 4খন লাগে। আপোনালোক মানে কি খেলি মেলি হৈছে নেকি? আৰু মই নহয় অবিহনে ৰিকাউণ্ট হৈছে, মই নায়েই। কোনোবাই বোলে হাত দাঙিছে বাহিৰৰ পৰা, মোৰ মানুহ আছে বুলি। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী লিপি পাঠক। কিহৰ পৰা উঠিছে আপুনি? মই নিৰ্দলীয়া। কিমান নং পঞ্চায়ত? 2 নং হাৰা, 4 নং ৱাৰ্ড, কেন্দ্ৰকোনা। এতিয়া তেখেতে এটা ভোট হ'ব। কি নাম তেওঁৰ? ৰুমি কলিতা। মানে যিকেইখন আপোনাৰ ব্লেংক আছিল জিলা পৰিষদৰ প্ৰথম ডিপ্টেশ্বৰী পঞ্চায়তত ভোট গণনা প্ৰায় আমাৰ 800 ভোটত আমাৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পিছতো প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পিছত ঘোষণা হোৱাৰ পিছত মিডিয়াই কভাৰেজ দিয়াৰ পিছতো গণতান্ত্ৰিকভাৱে গণতন্ত্ৰক তেওঁলোকে বিশ্বাস নকৰা দলে আকৌ তেওঁলোকে ৰিকাউণ্টিং কৰি আমাৰ দেশখনক আমাক কি বুজাবলৈ চেষ্টা কৰিছে?
আপোনালোকে জানে যে প্ৰথম পঞ্চায়তৰ ডিপ্তেশ্বৰী পঞ্চায়ত প্ৰথম প্ৰায় 800ৰো অধিক ভোটত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পিছত শেহতীয়াকৈ তেওঁলোকে ঘোষণা দিয়াৰ পিছত মিডিয়াত দিয়াৰ পিছতো তেওঁলোকে অগণতান্ত্ৰিকভাৱে ফেচিষ্টভাৱে হিটলাৰী শাসনৰ নিচিনাকৈ তেওঁলোকে গণতন্ত্ৰক ভৰিৰে মোহাৰি আকৌ ৰিকাউণ্টিং কৰাৰ কি যুক্তি আছে? আমি প্ৰশাসনক ধিক্কাৰ দিছোঁ যে অকল এটা ৰাজনৈতিক দলৰ এজেণ্ট হিচাপে তেওঁলোকে কাম কৰি আছে। আজি এই গণতন্ত্ৰৰ প্ৰতি এটা মুখ্যাম আঘাত হৈছে কেন্দুকোনা পঞ্চায়ত, আমাৰ পূবপাৰ জিলা পৰিষদৰ কেন্দুকোনা পঞ্চায়ত কালি গধূলি 7টা বজাত প্ৰায় 279টা ভোটত নিৰ্বাচিত হোৱাৰ পিছত মিডিয়াত কভাৰেজ দিয়াৰ পিছত আকৌ ৰিকাউণ্টিং কৰাৰ পিছত আকৌ আমি 2টা ভোট এই গোটেই কালি ৰাতিপুৱা 8টাৰ পৰা এতিয়ালৈকে অবৈধভাৱে এই চৰকাৰী এজেণ্টসকলে এই চৰকাৰী পক্ষৰ এজেণ্ট হিচাপে কাম কৰা এই বিষয়াসকলে আমাৰ প্ৰাৰ্থীসকলক যি হাৰেছমেণ্ট দিছে, আজি কেন্দুকোনাত সেই ৰাতি গধূলি 7টা বজাত ৰিজাল্ট দিয়াৰ পিছত আকৌ তেওঁলোকে ৰিকাউণ্টিং কৰিছে, য'ত 280টা ভোটত অধিক জয় হৈছে। একোটা এটা মেম্বাৰৰ সদস্যত আমাৰ 12টাৰ পৰা 15টা ভোটত জয়ী হোৱাৰ পিছত সেইবিলাক মেম্বাৰত ৰিকাউণ্টিং কৰিছে, কিন্তু 2টা ভোটত ডিফাৰেঞ্চ জিকাৰ পিছতো আমাৰ ৰিকাউণ্টিং বিচাৰাৰ পিছত এই চৰকাৰৰ এজেণ্টসকলে এই চৰকাৰৰ হৈ কাম কৰা এই এজেণ্টসকলে আমাক তেওঁলোকে বঞ্চিত কৰিছে। এই গণতন্ত্ৰৰ প্ৰতি মুখ্যম আঘাত, অগণতান্ত্ৰিকভাৱে পিছ দুৱাৰেদি যি জিকা, অকল ৰেগিং কৰি যি জিকা। আৰু এটা কথা ক'ম আপোনালোকক, 1985 চনৰ পৰা ৰাজনীতি কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচনত এটা সময়ত মইদুল ইছলাম বৰা মন্ত্ৰী আছিল, তেওঁ ভোটৰ কাউণ্টিং হলত সোমাব দিয়া হোৱা নাছিল, তেওঁ ইয়াত থিয় হৈ আছিল। কিন্তু আজি সেই পিছৰ পৰা এওঁলোক অহাৰ পৰা আজি কাউণ্টিং হলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়ক মন্ত্ৰী সংসদসকলক কাউণ্টিং হললৈ যাব